যে কোন এইগৰাকী খাইৰুল খান, কোন এইগৰাকী খাইৰুল খান, হু ইজ দিছ খাইৰুল খান? এই খাইৰুল খান আৰু চাহিদুল, এই কোন খাইৰুল খান যিয়ে নেকি আজি উঠি ৰজা বহি ৰজা হৈ শ্ৰীৰামপুৰ গেটত প্ৰত্যেকটা মহৰ ট্ৰাকৰ পৰা 4,20,000 পৰা 4.5 লাখ টকাকে তেওঁ সংগ্ৰহ কৰি আছে। এটা ব্ৰইলাৰৰ মুৰ্গীৰ গাড়ীৰ পৰা 40,000 পৰা 45,000 টকাকে সংগ্ৰহ কৰি আছে। এটা অবৈধ বহিৰাজ্যৰ পৰা আমদানি কৰা গাহৰিৰ ট্ৰাকৰ পৰা 1,20,000 পৰা 1.5 লাখ টকাকে সংগ্ৰহ কৰি আছে এইগৰাকী খাইৰুল খান। কোন এইগৰাকী খাইৰুল খান যোনে 6 কোটি টকীয়া লেনদেন কৰিবৰ কাৰণে গৌৰাং ভেল্লী হোটেলৰ 223 নম্বৰ ৰুমত আহি কোনগৰাকী ব্যক্তিক লগ কৰিছিলে? নাম ক'ব পাৰো আমি, কিন্তু এটাই অনুৰোধ কৰিছো যে হাগ্ৰামা মহিলাৰী আৰু বিটিচি প্ৰধান এইগৰাকী হাগ্ৰামা মহিলাৰীৰ নাম দুৰ্নাম কৰিবৰ কাৰণে নিজৰ স্বাৰ্থত আপোনালোকে কিছুমান কেতবৰ কাম কৰি হাগ্ৰামা মহিলাৰীৰ যাতে নাম সাঙুৰি নানে। এই এজন নৱনিৰ্বাচিত সংখ্যালঘু MCLA, এই শ্ৰীৰামপুৰৰ ওচৰতে লাগি থকা এগৰাকী MCLA, এই এজন ননসেন্স MCLA, যাক নেকি সকলোৱে জানে যে গৰুৰ পাইকাৰী বুলি, এই এজন MCLA আৰু এই খাইৰুল খান, যি খাইৰুল খানে গৰুৰ মাফিয়া বুলি কৈ গৰু চুৰৰ কেছত বা গৰু মাফিয়া কৰি এটা ভৰিত গুলি খাইছিলে। অসম চৰকাৰক আহ্বান জনাইছিলো, এটা ভৰিত গুলি খোৱা খাইৰুল খানক আৰু এটা ভৰিত গুলি কৰি দিয়ক, ইমিডিয়েট শ্বুট কৰক। এই খাইৰুল খানক যদি আৰু এটা ভৰিত গুলি নকৰে তেতিয়াহ'লে কিন্তু অসম চৰকাৰে যে দৈনন্দিনভাৱে যে কোটি কোটি টকাৰ ৰাজহ আজি ঘাটি সন্মুখীন হ'বলগীয়া হৈছে, টেক্স যে পোৱা নাই অসম চৰকাৰে, ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰৰ বহুত ক'ব গ'লে ৰাজভঁৰালৰ লছ হৈ আছে। আৰু ইয়াৰ কাৰণে খাইৰুল খানৰ দৰে মানুহবিলাকক আমি গুৰিৰ পৰা উখালি পেলাব লাগিব। এক সময়ত প্ৰমোদ বড়োৰ সময়ত আছিলে হাফিজুল, এই সময়ত আহি আছে কোন? খাইৰুল। তাৰ মানে কি কংগ্ৰেছ গৈছে, বিজেপি আহিছে, তাৰ পিছতো কি এই হাফিজুল, খাইৰুল, চাহিদুল, মোজাম্মিল এইকেইটাৰে দাদাগিৰি চলিব নেকি? দাদাগিৰি চলোৱা নহ'ব। অসম আৰক্ষীক অনুৰোধ কৰিছো, আহ্বান কৰিছো যে যি গৰুৰ চুৰি কেছত বা গৰু মাফিয়াৰ কেছত খাইৰুল খানক এটা ভৰিত গুলিয়াই দিয়া হৈছিল আৰু এটা ভৰিতো গুলিয়াই দি তেওঁক চিৰজীৱনৰ কাৰণে পংগু কৰি দিয়ক। অন্যথা হাগ্ৰামা মহিলাৰীৰ দৰে এজন সহজ সৰল, হাগ্ৰামা মহিলাৰীৰ দৰে এজন চিধা চাধা মানুহক বিপথে পৰিচালিত কৰি সিন্ডিকেটৰ লগত হাগ্ৰামা মহিলাৰীৰ নাং সাঙুৰ খুৱাই এই খাইৰুল খানে যি ধৰণৰ ৰাজনীতি খেলি আছে নহয়, অনাগত সময়ছোৱাত মই খাইৰুল খানক অপেন ৱাৰ্ণিং দিছো, কিবা যদি পৰিস্থিতি আইনীগতভাৱেই হওক বা বলপূৰ্বকভাৱে তেওঁ যি কৰি আছে, বলপূৰ্বকভাৱে পৰিস্থিতি তেওঁ কৰিলে আমিও বলপূৰ্বকভাৱে কৰিম। মুঠতে হাগ্ৰামা মহিলাৰীৰ নামৰ লগত খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰীক বদনাম কৰি হাগ্ৰামা মহিলাৰীৰ নাম সিন্ডিকেটত সাঙুৰ খুৱাই কেৱল আপোনালোকে কোটি কোটি টকাৰ বিজনেছ কৰিব আৰু হয়তো এটা সৰু 3 লাখ 4 লাখ টকাৰ ভাগ আহি আপুনি কোনোবা বিটিচিৰ লিডাৰক দিব আৰু গোটেই বদনাম বিটিচিৰ লিডাৰে ল'ব লাগিব, সেয়া নহ'ব। কিন্তু খাইৰুল খান, দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং টু ইউ খাইৰুল খান, মই কৈ দিছো স্পষ্টভাৱে, সাৱধান খাইৰুল খান। Stay informed, stay ahead. News NE 365.